নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোকক গণিতৰ একক ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ প্ৰথম অধ্যায় গাণিতিক আৰ্হি পাঠটিৰ অষ্টম অংশতে আলোচনা কৰিবলৈ ওলাইছো। এতিয়ালৈ তোমালোকৰ কৰি চাওঁ আহাৰ কিছু কৰিলা, এতিয়া কি আছে আমি চাওঁ আহা। আমি ৩ নম্বৰ প্ৰশ্নটিত দেখিছো ৩ নং তালিকাৰ আৰ্হিবোৰ চিনাক্ত কৰা। এই আৰ্হিবোৰ আমি আগৰ অংশত আলোচনা কৰিছো, কিন্তু এতিয়া আমি এই আকৃতিৰ আৰ্হিবোৰ চিনাক্ত কৰো। ইয়াতে আমি কি দেখিবলৈ পাইছো? ইয়াতে আমি কিছুমান ত্ৰিভুজৰ স্তূপ দেখিবলৈ পাইছো। আৰু এই স্তূপবোৰ গঠন কৰোতে কিছুমান নিয়ম ইয়াতে অনুসৰণ কৰা আমি দেখিবলৈ পাইছো। ইয়াৰ পিছৰ আৰ্হিটোত কি আছে আমি চাওঁ আহা। ইয়াতে আমি কিছুমান ৰেখাখণ্ড বৃক্ষ আকৃতিত শাখা প্ৰশাখা দিয়া দেখিছো। এতিয়া ইয়াতে আমি কি দেখিছিলো? ইয়াতে 1 2 4 এনেকৈ আগবাঢ়ি যোৱা দেখিছিলো, অৰ্থাৎ আমি 2ৰ ঘাতত সংখ্যাবোৰ বাঢ়ি যোৱা দেখিছিলো। ইয়াৰে পিছৰ আৰ্হিটো চাওঁ আহা। ইয়াত আমি দেখিছো পাহি দেখিবলৈ পাইছো, আৰু পাহিবোৰ কেনেকৈ বৃদ্ধি পাইছে? 4ৰ গুণিতক হিচাপে বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছো। গতিকে তোমালোকে ইয়াতে দেখিছা, ইয়াতে 4 8 12 16 এনেকৈ বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছো। ইয়াৰ পিছৰ আৰ্হিটো চাওঁ আহা। ইয়াতে আমি কি দেখিছো? আমি দেখি গম পাইছো যে এইটো মকৰা জালৰ আৰ্হি। মকৰা জালৰ আৰ্হি আমি দেখিবলৈ পাইছো। আৰু ইয়াত মকৰা জালৰ স্তৰবোৰ এটা এটাকৈ বাঢ়ি যোৱা দেখিবলৈ পাইছো। গতিকে ইয়াতো আমি আৰ্হি হিচাপে নিয়ম এটা দেখিবলৈ পাইছো। ইয়াৰ পিছৰ আৰ্হিটো চাওঁ। ইয়াত আমি দেখাত মৌচাক যেন লাগিছে, ইয়াত কিন্তু আমি কি দেখিছো? কিছুমান সৰভুজৰ আমি স্তূপ দেখিবলৈ পাইছো, যাক মৌচাকৰ দৰে দেখা হৈছে। গতিকে আমি এই আৰ্হিটো এনেকৈ চিনাক্ত কৰিব পাৰো। এতিয়া ইয়াৰ পিছত কি আছে আমি চাওঁ আহা। প্ৰকৃতিৰ পৰা কিছুমান বিশেষ আৰ্হি উলিয়াবলৈ চেষ্টা কৰা। আমি এতিয়ালৈ যিখিনি আৰ্হি পাৰো, তাৰ উপৰি আমি যদি আমাৰ চাৰিওফালে চাওঁ, আমি দেখিবলৈ পাম আমাৰ ঘৰৰ যদি ৱালখনলৈ মন কৰো, তাত যিটো ইটাৰ গাঁথনি আছে, তাতো আমি এটা আৰ্হি দেখিবলৈ পাম। আৰু ইয়াতে কিহৰ আৰ্হি আছে? একোটা আয়তৰ আৰ্হি দেখিবলৈ পাম। ইয়াতে আমি আয়তৰ আৰ্হি দেখিবলৈ পাম। তোমালোকে ময়ূৰ চৰাই দেখিছানে? এই ময়ূৰ চৰাইটো আমি এই চকুবোৰত একোটা যিবোৰ আমাৰ ইয়াতে সজোৱা আছে, পাখিবোৰ সজোৱা থাকে, সেইবোৰত একোটা আমি ধুনীয়া সাজোন দেখিবলৈ পাওঁ। এনেকৈ আমি প্ৰকৃতিৰ যিটো ফালে চাওঁ, তাতে আমি কি দেখিব পাওঁ? কিছুমান আৰ্হি দেখিবলৈ পাওঁ। এতিয়া আমি সংখ্যা আৰু আকৃতিৰ আৰ্হিৰ মাজৰ সম্পৰ্কৰ বিষয়ে জানো আহা। আকৃতি আৰু সংখ্যাৰ আৰ্হিৰ মাজত এটা আমোদজনক আৰু আচৰিত সম্পৰ্ক আছে। কিনো সম্পৰ্ক আছে আমি চাওঁ আহা। ইয়াত দেখিছানে কি দিয়া আছে? এইটো ত্ৰিভুজ, এইটো বৰ্গ, পঞ্চভুজ, ষড়ভুজ, সপ্তভুজ। ইয়াৰ লগত কি কৈছে কথাটো চোৱা।
সুষম বহুভুজবোৰৰ বাহুৰ সংখ্যা অনুসৰি আৰ্হিবোৰ ক্ৰমে সমবাহু ত্ৰিভুজ, বৰ্গ, সুষম পঞ্চভুজ, সুষম ষড়ভুজ, সুষম সপ্তভুজ, সুষম অষ্টভুজ, সুষম নৱভুজ, সুষম দশভুজ আদিৰে নামাকৰণ কৰা হয়। তাৰ মানে আৰ্হিটো আমি কি দেখিছো যে এটা এটাকৈ বাহুৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে আমি তাৰ একোটা বিশেষ নাম ইয়াতে ব্যৱহাৰ কৰিছো। গতিকে সুষম বুলি শব্দটো কিয় ব্যৱহাৰ কৰিছে তোমালোকে জানানে? সুষম মানে সুষম বহুভুজৰ বাহুবোৰৰ দৈৰ্ঘ্য আৰু কোণবোৰৰ জোখ সদায় কি হয়? সমান হয়। তোমালোকে এতিয়া বুজি পাইছানে? এতিয়ালৈ আমি আমাৰ পাঠটিত আৰ্হিৰ বিষয়ে বহুখিনি কথাই জানিলো। ভিন ভিন সংখ্যাৰ আৰ্হিৰ বিষয়ে পঢ়িলো। সেই সংখ্যাৰ আৰ্হিবোৰক আমি চিত্ৰভাৱে উপস্থাপন কৰিবলৈ শিকিলো। তাৰপিছত আমি আমোদজনক আৰ্হিৰ বিষয়ে পঢ়িলো। তাৰপিছত আমি আকৃতিৰ আৰ্হিৰ বিষয়ে পঢ়িলো। আকৌ আমি আৰ্হি ব্যৱহাৰ কৰি আৰ্হি গঠন কৰিবলৈ শিকিলো। গতিকে এতিয়া আমি তোমালোকৰ মূল্যায়নৰ ফালে আগবাঢ়ো। মূল্যায়নৰ প্ৰথম প্ৰশ্নটি কি আছে চোৱা। 1 2 3 4 5 4 3 2 1 আমি ইয়াতে কি দেখিবলৈ পাইছো যে প্ৰথমতে ঊৰ্ধ্বক্ৰমত বাঢ়ি গৈছে। ঊৰ্ধ্বক্ৰমত গৈছে, তাৰ পিছত কিহত গৈছে? অধক্ৰমত। গতিকে আমি এনেকুৱা ধৰণৰ ক্ৰমত থকা আৰ্হিটো আগতে পৰ্যবেক্ষণ কৰিছো। এনেকুৱা হলে কি হয়? একোটা আমি ইহঁতৰ যোগফল বৰ্গ সংখ্যা পাওঁ। আৰু বৰ্গ সংখ্যাটো কি পাওঁ? ইহঁতে সকলোতকৈ ডাঙৰ সংখ্যাটো কি আছে? 5। গতিকে 5ৰ বৰ্গ আমি কি পাম? 25। গতিকে আমি উত্তৰটো কি পাম? 25। ইয়াৰ পিছত মূল্যায়নটোলৈ আমি আগবাঢ়ো। ইয়াত চোৱা, ইয়াত আমি দেখিবলৈ পাইছো কিছুমান বৰ্গৰ স্তূপ। আৰু এই বৰ্গবোৰ কেনেকৈ আগবাঢ়িছে? প্ৰথমতে এটা বৰ্গ আছে, এটাৰ লগত 3টা বৰ্গ যোগ হৈ 4টা হৈছে, তাৰ লগত 5টা বৰ্গ যোগ হৈ 9টা হৈছে। গতিকে আমি গম পাইছো যে ইয়াতে অযুগ্ম সংখ্যক বৰ্গ নতুনকৈ যোগ হৈ গৈ আছে। গতিকে ইয়াতে 5টা বৰ্গ যোগ হৈছে যেতিয়া ইয়াৰ পিছত কেইটা বৰ্গ যোগ হ'ব? 7টা। আৰু 7টা ক'ত আছে আমি চাওঁ। 1 2 3 4 5 6। গতিকে এইটো নহয়। 1 2 3 4 5 6 7। গতিকে এইটোৱে হ'ব। গতিকে আমি এনেকৈ যিকোনো আৰ্হি এটা পৰ্যবেক্ষণ কৰি তাৰ সমাধান উলিয়াব পাৰো। ইয়াৰ পিছত কি আছে চাওঁ আহা। ইয়াতে আমি দেখিছো কিছুমান ডটৰ থোপ দেখিছো। ইয়াতে 4টা ডট আছে, ইয়াতে 4টাৰ ডটৰ থোপ এটা আকৌ যোগ হৈছে, ইয়াতে 4টা ডটৰ থোপ এটা আকৌ যোগ হৈছে। গতিকে আমি আৰ্হিটো দেখি গম পাইছো যে ইয়াতে 4ৰ গুণিতকৰ আৰ্হি আমি দেখিবলৈ পাইছো। গতিকে 4টা 8টা 12টা, 12টাৰ লগত যদি আৰু 4টাৰ থোপ এটা যোগ হয় আমি কিমান পাম? 16টা 16। গতিকে আমাৰ 16টো ক'ত আছে? ইয়াতে। গতিকে উত্তৰটো হ'ব আমাৰ ইয়াতে। আজিলৈ এই অংশটোত এইখিনিয়ে। নমস্কাৰ।